Hey guys, welcome back to my Delhi vlog. আৰু মই আছো বৰ্তমান কালী মন্দিৰত আৰু মোক অকণমান আজি বেলেগ ৰূপত দেখা পাইছে কাৰণ এই ৰূপটো আপোনালোকে কেইদিনমান আগতে দেখা পাইছিল হয় তো আৰু আজি আমাৰ অখণ্ড নাম কীৰ্তনৰ শোভাযাত্ৰা ওলাব আৰু আজি হৈছে 25 মে আৰু আমাৰ এই অখণ্ড নাম কীৰ্তনটো মানে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হোৱাৰ কাৰণে বাতিল কৰা দিয়া হৈছে। মই আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ, আপোনালোকে গম পায়। তো মাজত মানে ময়ো আপোনালোকক মানে ডেট ফিক্স হৈ যায় কাৰণে আপোনালোকক মানে আপডেট এটা দিব নোৱাৰিলোঁ। তো আজি মানে 25 মে আজিৰ পৰা আমাৰ মানে অখণ্ড তাৰা ভ্ৰমণ নাম কীৰ্তনটো আৰম্ভ হৈ সময় হৈছে 3:30মান বাজি গ'ল। এতিয়া শোভাযাত্ৰালৈ ওলাব, এইফালে মানে চবেই ওলাইছে। আমি পুৰা ৰাস্তাত ৰেলীত ওলালোঁ আৰু এইফালে আমাৰ মানে চবেই ৰাইজসকল ওলালে। শিৱ মন্দিৰটো ক্ৰছ কৰিলোঁ। এতিয়া আমি যাম মানে কাকডঙা ব্ৰিজ মানে পানী তুলিব লাগিব। তো আপোনালোকক প্ৰত্যেক বছৰে ভিডিঅ' কৰি দেখাই থাকোঁ। তো তাকেই এতিয়া আমি গৈ আছোঁ এইফালে আৰু ৰ'দ যোনটো দিছে ন মানে বহুতে গৰম দিছে আজি, মানে কি ক'ম মানে বহুত গৰম লাগিছে আজি। তথাপি আমি ওলাই আহিলোঁ কাৰণ এইটো আমাৰ কৰ্ম কৰিবই লাগিব না, কৰ্ম কৰিলে ধৰ্ম। তো আমাৰ পানী চানী নদীত তোলা হৈ গ'ল এইফালে, তো গৈ আছে। তো আমি কেইটামান ফটো চটো উঠিছোঁ আৰু তো এতিয়া মন্দিৰৰ পৰা আহিলোঁ ঘৰ, আহি পিনে ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ আৰু এতিয়া বৰ্তমান আছোঁ দোকানত। আৰু এতিয়া পানী চানী আমাৰ অনা হৈ গ'ল, বটৰ পানী আমাৰ অনা হৈ গ'ল আৰু আমাৰ 7টাৰ পৰা 9টালৈকে মানে ভাগৱত পাঠ পঢ়া আৰম্ভ কৰিব আৰু ৰাতি 10টা বজাত মানে এঘণ্টা নাম কীৰ্তন আৰম্ভ হ'ব। আৰু কালি ৰাতিপুৱা মৰ্ণিঙত 5টাত নাম ধৰিব আৰু পৰহি 5টাত মানে 48 ঘণ্টা নন ষ্টপ নাম কীৰ্তন চলি থাকিব কালি ৰাতিপুৱাৰ পৰা। এতিয়া বৰ্তমান দোকানতে আছোঁ আৰু এয়া দোকানটো অকণমান মডিফাই কৰিলোঁ, কেনেকুৱা লাগিলে এবাৰ চব। এয়া লাইট চাইট লগাই দিলোঁ, কালাৰ চালাৰ কৰিলোঁ বাৰু, অকণমান কালাৰ চালাৰ কৰিলোঁ, লাইটো লগাই দিলোঁ, অকণমান আপডেট কৰিলোঁ দোকানটো। কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু?